আমাৰ এই পশ্চিমৰ জাগিৰোড সমষ্টিৰ অলপ ভিতৰুৱা জেগাবিলাক মই ৰাইজক দেখা কৰিছোঁ আৰু এতিয়া আহি ইফতাৰৰ সময়ত আহি পেলাই এই কচুবাৰী কলবাৰী এই জামে মছজিদত সমূহ ৰাইজৰ লগত ভক্তপ্ৰাণ ৰাইজৰ লগত মছজিদত বহি মই আজি ইফতাৰত অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াৰ পিছতে মই অলপ ঝাৰগাঁও বজাৰত অলপ মানুহখিনিক আমাৰ লগ পাম আৰু তাৰ পিছতে আমাৰ এই ঝাৰগাঁও অঞ্চলৰ অতি দুখীয়া আমাৰ এখন গাঁও আছে আমাৰ অনুসূচিত জাতিৰ দুখীয়া সম্প্ৰদায়ৰ লোকৰ এখন বঙালী বেংগলী মানুহৰ এখন গাঁও আছে তেওঁলোকৰ লগত মই মনৰ ভাৱৰ আদান প্ৰদান কৰিম তেওঁলোকৰ ওচৰলৈ যাম হয়তো এনেকুৱাও হ'ব পাৰে যে তেওঁলোকৰ লগতে মই আজি ৰাতিটো তেওঁলোকৰ গাঁৱতে মই অতিবাহিত কৰিম সন্মুখত নিৰ্বাচন বেছি দিন নাই যিহেতু কিমান ভোটত জিকিম বুলি আপুনি আশা কৰিছে এইবাৰ নগাঁও মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে অমুক লাখ ভোটত জিকিম অমুকত অমুক কৰিম বুলি মই নকওঁ কিন্তু আপোনালোকে মুখখন চাওক চবৰে যে এটা কথা ঠিক যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ ৰাইজে মোক তেওঁলোকৰ সৰ্বান্তকৰণে আশীৰ্বাদ জনাব যেনেকৈ যোৱাবাৰ 2019 চনৰ নিৰ্বাচনটো এই অঞ্চলৰ মানুহে হিয়া উজাৰি মোৰ ওপৰত আশীৰ্বাদ দিছিলে আৰু মোক ভোট দিছিলে সেইখিনি বিশ্বাস মোৰ আছে যে ৰাইজে মোক ভোট দিব আৰু সাধাৰণ ৰাইজে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব ইউডিএফে কেনেধৰণৰ লোকচান কৰিব আপোনাৰ চাওক ইউডিএফে নিজেও ভালকে জানে যে ইউডিএফে আচলতে জিকিবৰ কাৰণে অসমত জিকিবৰ কাৰণে নিৰ্বাচন অংশগ্ৰহণ নকৰে কেনেবাকৈ সৰকি পেলাই এজন কৰবাত এমএলএ হ'ব পাৰে বা এজন তেওঁলোকৰ সাংসদ দিল্লীত থাকিব পাৰে না তেওঁলোকে সেই সাংসদ এজন হৈ বা দুজন বা তিনিজন এমএলএ হৈ পেলাই অসমত না তেওঁলোকে কেতিয়াবা চৰকাৰ গঠন কৰিব পাৰিব না তেওঁলোকে চৰকাৰৰ অংশীদাৰিত্ব পাব তেওঁলোকে একমাত্ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে বিজেপি দলৰ শ্ৰুতলিপি মতে আৰু অসমৰ বৰ্তমান সময়ৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আপোনালোকৰ মিডিয়াত স্পষ্টভাৱে কৈছে যে তেওঁৰ কথা মতেই ইউডিএফ দলে উঠা বহা কৰে গতিকে সেই ইউডিএফ দলে প্ৰাৰ্থী থিয় কৰাইছে নিৰ্বাচনত নিজে জয়ী হ'বৰ কাৰণে নহয় যেনে তেনে প্ৰকাৰে ভোটৰ বিভাজন কৰি মোক কংগ্ৰেছৰ প্ৰাৰ্থীজনক হৰুৱাবৰ কাৰণে তেওঁলোক এই নিৰ্বাচনত তেওঁলোকে উঠিব ধৰিছে মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে 90% কংগ্ৰেছৰ কাম কাজ তেখেতৰ ইচ্ছাৰ মতে হয় বুলি কৈছে সেইবিলাক কথা তেওঁ এনেকুৱা ধৰণৰ ফাইদাং মৰাৰ কথা সদায় কৈ আহিছে তেওঁৰ অভ্যাসেই হ'ল যে মানুহক উপলঙা কৰা তেওঁ মানুহক ঠাট্টা কৰা তেওঁ মানুহক সদায় এনেধৰণে পঠিয়াই কেলে মুছলমান লোকসকলক দেখোন তেওঁ সদায় 2016 চনৰ পৰা অনবৰতে তেওঁ সদায় উপলঙাই কৰি আহিছে ঠাট্টাই কৰি আহিছে উপহাসেই কৰি আছে সেইটো তেওঁৰ স্বভাৱ গতিকে কংগ্ৰেছৰ ক্ষেত্ৰতো তেওঁ এনেকুৱা ধৰণৰ কথা কয় তেওঁৰ মূল উদ্দেশ্য হ'ল আমাৰ কংগ্ৰেছী লোকসকল যাতে বিভ্ৰান্ত নহয় আমাৰ কংগ্ৰেছী লোকসকলৰ যাতে মনোবল হ্ৰাস হয় সেইকাৰণে তেওঁ এনেকুৱা ধৰণৰ কথা কয় আমাৰ সকলোৱে জানে তেওঁৰ এইটো স্বভাৱ গতিকে সেইবিলাক কথা লৈ পেলাই আমি মূৰ নঘামো আমাৰ কংগ্ৰেছ দলটো বৰ শক্তিশালী আমাৰ এটা বৰ ডাঙৰ ভিত্তি আছে আমি এনেকুৱা ধৰণৰ কথাত আমি হহাৰ বাহিৰে আৰু আমাৰ একো উপায় নাই আমি সকলোৱে এটা কথা জানো যে ৰাইজে এই নিৰ্বাচনত সেই সিদ্ধান্ত ল'ব উজনি অসমত এইবাৰ আপোনালোকৰ যথেষ্ট ভাল দেখা পোৱা গৈছে প্ৰচাৰ অভিযান এই ক্ষেত্ৰত আপোনাৰ মতামত কি ক'ব নিশ্চয় আমাৰ বিশেষকৈ এজন অতি যোগ্য নেতা শ্ৰী গৌৰৱ গগৈক দলে যোৰহাটত পঠিয়াইছে আমাৰ আন এজন বৰ যোগ্য নেতা ৰকিবুল হুছেইনক ধুবুৰীতে বদৰুদ্দিন আজমল চাহাবক নিৰ্বাচনত পৰাস্ত কৰিবৰ কাৰণে তেওঁক বিশেষভাৱে দায়িত্ব দি পেলাই ধুবুৰীলৈ পঠিয়াইছে কাৰণ আমি চবেই জানো অসমৰ মানুহে জানে যে বদৰুদ্দিন আজমল যদি পৰাজিত হয় তেতিয়া আৰু অসমত এই সাম্প্ৰদায়িক ৰাজনীতি নচলিব আৰু বিজেপি আৰু ইউডিএফৰ সেইকাৰণেই বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰাটো অত্যন্ত দৰকাৰ আৰু কংগ্ৰেছৰ পুনৰ উত্থানত এই পৰাস্তই বৰ ডাঙৰ ভূমিকা পালন কৰিব